আপুনি বা মই মৃত্যু হোৱাৰ পিছত আমাৰ কিন্তু পৃথিৱীত একো নাথাকে। ধন সম্পত্তি যিমান গোটালেও সেইবোৰ নাথাকে। কোন মুহূৰ্তত কোনে বিক্ৰী কৰি কাক দি দিব তাৰ মালিক কোনে হ'ব কোনেও নাজানে। কিন্তু আপোনাৰ ল'ৰা ছোৱালী য'তে যাব তাতে কিন্তু আপোনাৰ নাম সাঙুৰ খাই থাকিব। যদি এই অঞ্চলৰ পৰা এজন ল'ৰা যদি জেলত যায়, বেয়া কাম কৰে, ধৰা পৰে, পুলিচে পিটে, তাতো কিন্তু দেউতাৰ নামটোৱে যাব, মাৰ নামটোৱে যাব, যে উমুক আজি চুৰি কেছত ধৰা পৰিছে, বা আজি বেয়া কামৰ কাৰণে তেওঁক পুলিচে ধৰি লৈ গৈছে, লগে লগে আহি যাব উমুকৰ দেউতা। আৰু কিছুমানে লগে লগে কি কব, তাৰ পূৰ্বপুৰুষে বেয়া, তাৰ মা দেউতাই বেয়া, সেইকাৰণে ল'ৰা ছোৱালী বেয়া হৈছে। সেইকাৰণে আপোনালোকক এই কথাটো মই আহ্বান জনাওঁ যে আপোনালোকৰ ল'ৰা ছোৱালী যেতিয়া জন্ম দিছে, পৃথিৱীৰ বুকুলৈ আনিছে, তেওঁলোকৰ পঢ়া শুনা কৰাৰ দায়িত্ব, ভাল মানুহ হিচাপে গঢ়ি তোলাৰ দায়িত্ব কিন্তু আপোনালোকৰ। যদি আপোনালোকে ভাল মানুহ হিচাপে গঢ়ি নুতুলে, তেওঁলোকক যদি ভাল মানুহ হিচাপে সমাজত যদি প্ৰতিষ্ঠা কৰিব নোৱাৰে, কিয়ামতৰ দিনা যিদিনা বিচাৰ হ'ব, সিদিনা কিন্তু আপুনিও ভুক্তভোগী হ'ব। কিয়ামতৰ দিনা সিদিনা আপুনি বা মই নিজেও মোৰ ল'ৰা ছোৱালীক যদি মই ভালকে মানুহ বনাব নোৱাৰো, কিয়ামতৰ বিচাৰৰ দিনা কিন্তু আমাক বিপদত পেলাই দিব। কৈ দিব ল'ৰা ছোৱালীয়ে তেতিয়া অচিনা হৈ কৈ দিব, মোৰ মা দেউতাকে মোক ভাল শিক্ষা দিয়া নাছিলে। মোৰ মা, এতিয়া কিছুমান মানুহে কয় আমাৰ সমাজত যে ভাই মোৰ কপাল বেয়া। কিয় কপাল বেয়া? যে মোৰ দেউতা মোক নপঢ়ালে। আপোনালোকৰ এইখিনিতে বহুত মানুহ আছে, শ বিঘা মাটি আছিলে, তেওঁলোকৰ ল'ৰা ছোৱালী ভালকে মানুহ বনাব নোৱাৰিলে, এতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ আছে। মই নামবিলাক বাৰু নকওঁ, আপোনালোকে সকলোৱে জানে। সেইকাৰণে ল'ৰা ছোৱালী মানুহ বনোৱাটো আপোনালোকৰ প্ৰধান কৰ্তব্য। মৃত্যুৰ পিছত আপোনালোকৰ ল'ৰা ছোৱালীয়ে পৃথিৱীত থাকিব, আপোনাৰ নামটো আপোনাৰ ল'ৰা ছোৱালীয়ে ধৰি ৰাখিব।